যে এইটোৰ মতে তাৰমানে আমাৰ ইভালুৱেশ্যন হয় এই ইভালুৱেশ্যনৰ যিটো দিয়া আছে মই কৈ দিম কি কি লিখিব লাগে সেই ইভালুৱেশ্যনত যিখিনি সেকশন দিয়া আছে সেই সেকশনত কি বস্তুবোৰ চাব লাগে আৰু কি বস্তুৰ মতে নম্বৰ লোৱা দিয়া যায় সেইটো ফিক্স কৰা আছে সেইটো হ'ল ইন্ট্ৰডাকশন প্লাটত আমি কি চাম তলত লিখা আছে ক্লেৰিটি এণ্ড ৰেলিভেন্স অফ দ্য টাইটেল অবজেক্টিভ অফ দি সেমিনাৰ পেপাৰ যে ইমান ক্লিয়াৰলি মই যেটো সেমিনাৰ পেপাৰ লিখিছো সেই প্ৰবলেমটো বা অবজেক্টিভটো বা গোলটো বা ষ্টেটমেন্ট অফ প্ৰবলেমটো মই কিমান ক্লিয়াৰলি আৰ্টিকুলেট কৰিছো সেই বস্তুটো মই চাব লাগে আৰু সেইটো মই যদি দেখাব পাৰিছো ইন্ট্ৰডাকশন পাৰ্টত মই এইখিনি ডিটেইল নকওঁ ডোন্ট ওয়াৰি এবাউট ইট যে মই এইবিলাক সেকশন ইচ এণ্ড এভৰি সেকশন কি থাকিব লাগে কেনেকৈ লিখিব লাগে এভৰিথিং আই উইল ডিসকাস কিন্তু ইয়াতে কথাটো হ'ল কি যে ক্লেৰিটি অফ অবজেক্টিভ clarity of the statement, clarity of the issue, clarity of the research problem, introduction part of আমি চাও সেই কথাটো এটা তাত যদি আমি ক্লিয়াৰ হয় then you will get a good mark next এতিয়া আমি আহিম লিটাৰেচাৰ ৰিভিউ ক্ষেত্ৰত আমাৰ দুটা আছে এক প্ৰথমটো চাব লগা দিছে কি ডেপথ এণ্ড ব্ৰেথ অফ লিটাৰেচাৰ যে আমি কিমান ভাল লিটাৰেচাৰ একদম ইম্পৰ্টেণ্ট লিটাৰেচাৰ কিমান বেছি লিটাৰেচাৰ চাইছো দুইটা মেটাৰ কৰে এনেকুৱা হ'ব পাৰে যে ঢেৰ চাইছোঁ কিন্তু এটাও ইম্পৰ্টেণ্ট লিটাৰেচাৰ নাই আৰু এনেকুৱা হ'ব পাৰে যে ইম্পৰ্টেণ্ট লিটাৰেচাৰ চাইছোঁ মাত্ৰ তিনিটা তো দুইটাই নট প্ৰেছক্ৰাইব ইউ মিনিমাম মানে ক্ৰেডিট ৰিকুৱাৰমেণ্টৰ কথা এটা আছে গতিকে 120 আৱাৰ্ছৰ কথা এটা আছে গতিকে মই দেখাব লাগিব যে সেইখিনি আৱাৰ্ছত মই মিনিমাম 5-6টা আৰ্টিকল পঢ়িব পাৰিব লাগিব আৰু সেই 5-6টা আৰ্টিকল মই কোৱালিটি আৰ্টিকল পঢ়িব লাগিব যে সেই যিটি বস্তু পঢ়িলে নহ'ব ৰিলেটেড হয় নে নহয় গতিকে দ্যাট ইজ ওৱান ইম্পৰ্টেণ্ট এণ্ড ছেকেণ্ড এবিলিটি টু আইডেন্টিফাই গেপছ যে সেইবিলাক পঢ়ি পেলাই মই এটা গেপ এটা আইডেন্টিফাই কৰি সেই গেপটোত মই কিবা এটা কণ্ট্ৰিবিউট কৰিব পাৰিছোঁ নেকি মোৰ পেপাৰখনৰ কাম কি মোৰ পেপাৰখনৰ কাম হ'ল যে মই কিবা এটা বস্তু কণ্ট্ৰিবিউট কৰা সেই কণ্ট্ৰিবিউশ্যনটো মই ক'ৰ পৰা আহিব যে অলৰেডি কোনে কি কাম কৰিছে যিবিলাক থাকি গৈছে তাৰে মই কিবা এটা বস্তু কৰিব পাৰিছোঁ নেকি সেই বস্তুটো যদি আমি কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ সেই বস্তুটো ৰিকুৱাৰমেণ্টটো ফুলফিল নহয় ঠিক আছে নেক্সট আহি গ'ল মেথডলজি আমাৰ মেথডলজি মই আই উইল এগেইন কাম বেক তাতে আমি চাইছোঁ যে কিমান ভালকৈ এটা ভাল মেথডলজি লৈ আমি সেই পেপাৰখন লিখিছোঁ সেই পেপাৰখনৰ ক্ষেত্ৰত সেই বস্তুটো আমি চাম এনালিচিছ অফ দ্য ৰিজাল্ট দ্য ক্লেৰিটি এণ্ড ডেপথ অফ এনালিচিছ ইণ্টাৰপ্ৰিটেশ্যন অফ দ্য ফাইণ্ডিংছ আমি কেনেকৈ ইণ্টাৰপ্ৰেট কৰিছোঁ এগেইন আই উইল ডিছকাছ অল দিছ থিংছ ডিছকাশ্যনত আমি কি লিখিছোঁ কনক্লুজনত আমাৰ কি বস্তু থাকিব লাগে ৰেফাৰেঞ্চেছ আমি ঠিকমতে দিছোঁ নে নাই structure and organization logical flow between the paragraphs headings and subheadings ebla asene nai originality and creativity etu kiyo ahile graduate attribute ase je notun kiba dhanor bostu asene nai sobe likha bostu ke moi likhisu ne notun angle pa kiba likhisu he dhanor bostu eta ahise novelty of ideas tar bisote language to ঠিক মতে লিখিছো নে নাই ভাষা মোৰ হৈছে নে নাই কাৰণ কমিউনিকেশ্যনৰ কথা আছে এক্সপ্ৰেছিভ কমিউনিকেশ্যন আমি চাব লাগে সো হাউ ডু ইউ কমিউনিকেট ৰিটেনৰ ক্ষেত্ৰত লেংগুৱেজ কোৱাৰ ক্ষেত্ৰত ভাৰ্বেল প্ৰেজেণ্টেশ্যন গতিকে আমি সেইটো চাম আৰু তাৰপিছতে প্ৰেজেণ্টেশ্যন এণ্ড ভাইভা তাত আমি চাম গতিকে এইখিনি মেট্ৰিক্স আমাৰ এছেছমেণ্ট মেট্ৰিক্স দিয়া আছে এটা এছেছমেণ্ট মেট্ৰিক্স অলৰেডি নটিফাই কৰা আছে আমি ছেমিনাৰ পেপাৰখনত দেখাব লাগে যে উই হেভ ফুলফিল অল দিছ ছেকশ্যনছ যিবিলাক থাকিব লাগে আৰু উইদিন দ্য ছেকশ্যন যিখিনি ডিজায়াবল আমাৰ এট্ৰিবিউট থাকিব লাগে ডিজায়াবল কোৱালিটি আমি এক্সিবিট কৰিব লাগে সেই ডিজায়াবল কোৱালিটি আমি এট্ৰিবিউট আমি এক্সিবিট কৰিব পাৰিছোঁ ইজ ইট ক্লিয়াৰ